বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজি আপোনালোকক দেখুৱাম যে আপোনাৰ ঘৰত যদি এখন ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি 4টা আঁচনিত আবেদন কৰিব পাৰিব। এই 4টা আঁচনিত আবেদন কৰিলে আপোনাৰ কি লাভ হ'ব, আপুনি ইয়াৰ পৰা আপোনাৰ কি সুবিধা পাব আৰু কেনেকৈ আবেদন কৰিব আৰু ইয়াৰ বাবে আপোনাৰ যোগ্যতা কি থাকিব লাগিব, এইটো ভিডিঅ'ত সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি প্ৰথমটো আঁচনি এপ্লাই কৰিব পাৰিব। এইটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ জৰিয়তে আপোনালোকে এখন ঘৰৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে ইয়াত দেখিবলৈ পাইছে বিৱৰণটো, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাই ল'ব। তো এতিয়া আপোনালোকে চাব যে ইয়াৰ লাভসমূহ কি, এইটো আঁচনিটি কৰিলে আপোনাৰ কি লাভ হ'ব, ইয়াৰ বেনিফিটসমূহ কি। ইয়াত আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। এই আঁচনিত আপোনালোকে এপ্লাই কৰিলে আপুনি এখন ঘৰ লাভ কৰিব আৰু ঘৰৰ লগতে আপুনি এখন টয়লেটৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই টয়লেটৰ বাবে এপ্লাই কৰিলে আপোনালোকে 12,000কৈ টকা পাব। আৰু PMYGৰ ৰাজসাহায্যৰ অধীনত হিতাধিকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 70,000 টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। ভোটৰ ৰাজসাহায্য 3%, ৰাজসাহায্যৰ বাবে সৰ্বোচ্চ মূলধন 2 লাখ টকা, EMI প্ৰদানযোগে সৰ্বোচ্চ ৰাজসাহায্যৰ পৰিমাণ 38,359 টকা। ইয়াৰ বাবে আপোনাৰ যোগ্যতা কি থাকিব লাগিব, ইয়াত আপোনালোকে এবাৰ চাই লওক। আপুনি ঘৰ নথকা হ'ব লাগিব, আপোনাৰ পৰিয়ালৰ ঘৰত শূন্য, যিবোৰ পৰিয়ালৰ ঘৰত শূন্য, এটা বা দুটা কোঠা, কাচ্চা বেৰ আৰু কাচ্চা চাল এইবোৰে পাব। যিবোৰ ঘৰত 25 বছৰৰ ওপৰত কোনো স্বাক্ষৰ প্ৰাপ্তবয়স্ক নাথাকে। 4 নম্বৰ, যি ঘৰত 16ৰ পৰা 59 বছৰৰ বয়সৰ কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য নাথাকে। 5 নম্বৰ, 16ৰ পৰা 59 বছৰৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল। 6 নম্বৰ, সক্ষম সদস্য নথকা পৰিয়াল আৰু বিশেষভাৱে সক্ষম সদস্য থকা পৰিয়াল। 7 নম্বৰ, ভূমিহীন পৰিয়ালে আকস্মিক শ্ৰমৰ আয় লাভ কৰে। আৰু 8 নম্বৰ, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য সংখ্যালঘু এইসকলে লাভ কৰিব। এতিয়া চাই লওঁ যে আবেদন প্ৰক্ৰিয়া, আপোনালোকে ক'ত কেনেকৈ আবেদন কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে অনলাইন যোগেও আবেদন কৰিব পাৰিব, আপোনালোকে অফলাইন যোগেও আবেদন কৰিব পাৰিব। অনলাইন যোগে আবেদন কৰিবলৈ হ'লে আপোনালোকে বেংক পাছবুক, আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, আপোনাৰ জব কাৰ্ড এই সকলোবোৰ লৈ আপোনাৰ ওচৰৰ যিকোনো এখন CSC চেণ্টাৰত যাব আৰু চাইকিনে আপুনি ক'ব এখন ঘৰৰ বাবে এপ্লাই কৰিবলৈ, সিহঁতে কৰি দিব। বন্ধুসকল তাৰ পাছত আপোনালোক 2 নম্বৰ আঁচনিটো হৈছে উজ্জ্বলা 2.0 সংযোগ। আপুনি এখন গেছৰ বাবে ফ্ৰীত আবেদন কৰিব পাৰে। এই আবেদন কৰিবলৈ আপোনালোকে অনলাইনো কৰিব পাৰে, নাইবা আপোনাৰ ওচৰত য'ত চিলিণ্ডাৰ গেছ বিতৰণ কৰে, য'ৰ পৰা আপোনালোকে তাতে আবেদন কৰিব পাৰে অফলাইন যোগে। সিহঁতৰ তাত আপোনালোকে ৰেচন কাৰ্ড দিব, সিহঁতেও আপোনালোকক আবেদন পত্ৰ জমা দি দিব। ইয়াত আপোনালোকে এবাৰ চাই ল'ব কি আছে।
আপোনালোকে যদি এইটো উজ্জ্বলা গেছ কানেকশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ক্লিক হিয়াৰ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াৰ পৰা আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই, আপোনালোকে কোনটো গেছৰ বাবে এপ্লাই কৰিব ইয়াৰ পৰা এপ্লাই কৰিব পাৰে। এইটো আছে ইন্ধন আৰু ভাৰত গেছ আৰু এটা আছে HP গেছ। আপোনালোকে যিটো গেছ চিলিণ্ডাৰ ল'ব বিচাৰে তাৰ ওপৰত ক্লিক হিয়াৰ টু এপ্লাই ইয়াত ক্লিক কৰিলে আপোনালোকে আবেদনৰ ফৰ্মটো অ'পেন হৈ যাব। ইয়াৰ পৰা আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। মোবাইল নম্বৰ নাইবা ইমেইল ID ৰ যোগেদি লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পাছতে আপোনালোকে আপোনাৰ মোবাইলৰ যোগেদিও কৰিব পাৰিব, নাইবা আপুনি যদি কৰিব নোৱাৰে য'ৰ পৰা গেছ চিলিণ্ডাৰ দিয়ে তাত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে আপোনালোকৰ তৃতীয় নম্বৰ আঁচনিটোত যিটো এপ্লাই কৰিব পাৰিব সেইটো হ'ল স্বচ্ছ ভাৰত মিছন। স্বচ্ছ ভাৰত মিছন আপোনালোকে এইখিনি চাই ল'ব। ইয়াত দেখিবলৈ পাইছে মিছ ন' ইউৰ স্বচ্ছ ভাৰত ডাটা এপ্লিকেশ্যন ফ্ৰম ISSL। ইয়াত ক্লিক কৰিব লাগিব এপ্লাই কৰিবলৈ। বৰ্তমান কিবা অসুবিধাৰ বাবে ৱেবছাইটটো খোলা নাই। এইটো ৱেবছাইটত আপোনালোকে যদি নিজে কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ওচৰত যিকোনো CSC চেণ্টাৰত গৈ আপোনালোকে এইটো আবেদন কৰিব পাৰে। বহুতে ইয়াত আবেদন কৰি টকা পাইছে অলৰেডি, আৰু যিসকলে পোৱা নাই, যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই নিশ্চয় আবেদন কৰিলে আপোনালোকেও লাভ কৰিব। বন্ধুসকল, আপোনালোকৰ ঘৰত যদি এখন ৰেচন কাৰ্ড আছে তেতিয়া আপুনি এখন ভাৰতৰ যিটো আয়ুষ্মান কাৰ্ড বুলি কোৱা হয় এই আয়ুষ্মান কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াক PM জন আৰোগ্য যোজনা বুলিও কোৱা হয়। ইয়াক আয়ুষ্মান কাৰ্ডৰ বাবে এপ্লাই কৰিলে আপোনালোকে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা পাব। তো এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। এই আঁচনিৰ জৰিয়তে আপোনালোকে বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াৰে চিকিৎসা পাব। তো বন্ধুসকল, এই সকলোবোৰ ৱেবছাইটৰ এই চাৰিওটা ৱেবছাইটৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে চাব বিচাৰিলে আপোনালোকে লিংকত ক্লিক কৰিও চাব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি ফেচবুকত চাই আছে মোৰ ভিডিঅ', বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।